টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জাতীয় পৰিষদে তালিকা ঘোষণা কৰিছে প্ৰাৰ্থিত্ব কাক কাক দিয়া হৈছে আহি পৰিছে তালিকা কেইবাটাও সমষ্টি দিয়া হৈছে কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'ব অসম জাতীয় পৰিষদ আৰু 12টাকৈ সমষ্টি দিয়াৰ কথা উল্লেখ কৰিছিল কেইবাটাও সমষ্টি দিছে কংগ্ৰেছে আৰু বৰ্তমান সময়ত অসম জাতীয় পৰিষদৰ সমষ্টিৰ তালিকা আহি পৰিছে কোন কেইটা সমষ্টি তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু বৰ্তমান নাম আহিছে এই সকলো লৈ আহিছো আৰু সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং ৰাজ্যৰ ৰাজনীতিৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে এজেপিৰ তালিকা প্ৰকাশ কৰা হৈছে কোন সমষ্টিত কাক দিয়া হ'ব প্ৰাৰ্থিত্ব সকলো আহি পৰিছে তালিকা আহি পৰিছে টাইমেটৰ হাতত খুৱাঙত লুৰিণজ্যোতি গগৈ উজনি অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি খুৱাঙত লুৰিণজ্যোতি গগৈ দিয়া হৈছে প্ৰাৰ্থিত্ব খদিয়াত জগদীশ ভূঞা ডিব্ৰুগড়ত মইনাক পাত্ৰক দিয়া হৈছে প্ৰাৰ্থিত্ব এয়া হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা সৰুপথাৰত জীৱন চুতীয়া ব্ৰহ্মপুৰত ৰাজেন গোহাঁইক দিয়া হ'ব প্ৰাৰ্থিত্ব বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰীক দিয়া হৈছে প্ৰাৰ্থিত্ব কেইবাগৰাকীও প্ৰাৰ্থী আছে কেইবাটাও সমষ্টি দিয়া হৈছে প্ৰাৰ্থিত্ব গুৱাহাটী কেন্দ্ৰীয় অৰ্থাৎ গুৱাহাটী চেণ্ট্ৰেলত কমল নাৰায়ণ চৌধুৰীক দিয়া হ'ব প্ৰাৰ্থিত্ব মৰিগাঁৱত বাণী দাস তাৰ সমান্তৰালকৈ মাহমৰাত মানিক গগৈ দিয়া হ'ব প্ৰাৰ্থিত্ব আৰু এয়া হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা সমান্তৰালকৈ ধেমাজিত চিত্তৰঞ্জন বসুমতাৰী বা নৰেন কুমাৰ টাৱে লাভ কৰিব পাৰে প্ৰাৰ্থিত্ব আৰু এয়া হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন সমাগত আৰু বৰ্তমান বিৰোধী ঐক্যত হাহাকাৰ লাগিছিলে কিন্তু এতিয়া অসম জাতীয় পৰিষদে প্ৰাৰ্থী দিয়া পৰিলক্ষিত হৈছে কেইবাটাও সমষ্টি তেওঁলোকে বিচাৰিছিলে কিন্তু কংগ্ৰেছে আটাইকেইটা সমষ্টিত দিয়া নাই মাত্ৰ 12টা সমষ্টি দিছে বিশেষকৈ নাওবৈচা বিনাকান্দি এইসমূহ সমষ্টি বিচৰা হৈছিল আৰু সেইসমূহ সমষ্টি দিছে কিন্তু ডাঙৰ প্ৰশ্নটো উত্থাপন হৈছে ৰাইজৰ দলে মিত্ৰতা কৰিব নে নকৰে ইতিমধ্যে অখিল গগৈয়ে মিত্ৰতা ভংগৰ সন্দৰ্ভত স্পষ্ট কৰিছে ৰাইজৰ দলে তালিকা প্ৰকাশ কৰিছে কেইবাটাও সমষ্টি আছে 40ৰ পৰা 45টা সমষ্টি তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ দলক একাষৰীয়া কৰি কংগ্ৰেছে অসম জাতীয় পৰিষদ APHLC আৰু CPI সেইসমূহ দলক লগত লৈ আগবাঢ়িব নেকি কিয়নো বিৰোধী শিবিৰত আউল লগা দেখিবলৈ পোৱা গৈছিলে কাৰো নিজৰ মজত মত কাৰো মত মিল নাই ৰাইজৰ দলে বিচাৰিছিলে 15টা সমষ্টি কিন্তু সেই 15টা সমষ্টিৰ পছন্দৰ নহয় সেইকেইটা সমষ্টি আনফালে কংগ্ৰেছে সংখ্যালঘু সমষ্টি এৰি নিদিয়ে তাৰ উপৰিও কিন্তু অসম জাতীয় পৰিষদেও কেইবাটাও সমষ্টি বিচাৰিছিলে নামনি অসমৰ কেইবাটাও সমষ্টি বিচাৰিছিলে কিন্তু সেইসমূহ সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়া নাই এতিয়া প্ৰশ্ন উত্থাপন হৈছে উজনি অসমৰ সেইকেইটা সমষ্টিত সঁচাকৈ অসম জাতীয় পৰিষদে ফলপ্ৰসূ ফল লাভ কৰিব নে নকৰে কিয়নো বিজেপিত উজনি অসমত ভেটি সুদৃঢ় কৰি ৰাখিছে উজনি অসমৰ কেইবাটাও সমষ্টিত বিজেপিৰ ভেটি আছে কিন্তু অসম জাতীয় পৰিষদে সেইসমূহ সমষ্টিত কেনেকুৱা প্ৰতিদ্বন্দ্বিতা কৰে তাত লক্ষণীয় হৈ পৰিব বিশেষকৈ খুৱাং সমষ্টি লক্ষণীয় হ'ব কিয়নো লুৰিণজ্যোতি গগৈয়ে তাত প্ৰাৰ্থিত্ব আগবঢ়াইছে খুৱাং সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী আছে তাৰ সমান্তৰালকৈ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব লুৰিণজ্যোতি গগৈ লক্ষণীয় হ'ব কিন্তু খুৱাং সমষ্টিৰ বাহিৰে কিন্তু বাকী কোনো সমষ্টিতে অসম জাতীয় পৰিষদৰ ভেটি কিন্তু সুদৃঢ় নহয় দুৰ্বল হয় তেওঁলোকৰ প্ৰদৰ্শন দুৰ্বল তেওঁলোকৰ বুথ দুৰ্বল আৰু সেয়া লক্ষণীয় হৈ পৰিব কেনেকৈ কংগ্ৰেছে বা অসম জাতীয় পৰিষদে সেইসমূহৰ মীমাংসা কৰে আৰু এতিয়া 12টাকৈ সমষ্টি দিছে অসম জাতীয় পৰিষদৰ 12টা সমষ্টিৰ কেইবাটাও সমষ্টিৰ তালিকা আহি পৰিছে কোন কোন প্ৰাৰ্থীক দিয়া হৈছে প্ৰাৰ্থীৰ তালিকা আহি পৰিছে কেইবাটাও সমষ্টি আছে অসম জাতীয় পৰিষদে লুৰিণজ্যোতি গগৈ খুৱাঙত দিছে খদিয়াত জগদীশ ভূঞা ডিব্ৰুগড়ত মইনাক পাত্ৰ সৰুপথাৰত জীৱন চুতীয়া ব্ৰহ্মপুৰত ৰাজেন গোহাঁই বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী গুৱাহাটী কেন্দ্ৰীয়ত কমল নাৰায়ণ চৌধুৰী মৰিগাঁৱত বাণী দাস মাহমৰাত মানিক গগৈ ধেমাজিত চিত্তৰঞ্জন বসুমতাৰী বা নৰেন কুমাৰ টাউক দিয়া হ'ব পাৰে প্ৰাৰ্থিত্ব এয়া হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা এতিয়া প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈ এইকেইটা যদি সমষ্টি হয় তেন্তে কংগ্ৰেছৰ সৈতে মীমাংসা কৰিছেনে নাই কিয়নো দেখিবলৈ পাইছিলোঁ বিৰোধী মিত্ৰজোঁটৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে আলোচনাৰ পিছত আলোচনা বৈঠকৰ পিছত বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো ৰাইজৰ দলৰ সৈতে তেওঁলোকৰ মিত্ৰতা নহ'ল ৰাইজৰ দলক তেওঁলোকে একাষৰীয়া কৰি বাকী দলসমূহৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰিলে আসন ভাগ বতৰাও কৰিলে সেয়া স্পষ্ট হৈ গ'ল আৰু আজিৰ দিনটোত ৰাইজৰ দলেও কিন্তু নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে কেইবাটাও সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থী দিছে আৰু 40ৰ পৰা 45টা সমষ্টিত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আহি পৰিছে আজি হয়তো প্ৰাৰ্থী ঘোষণা কৰিব পাৰে কিন্তু 10টা সমষ্টিত চূড়ান্ত কৰিছে প্ৰাৰ্থী ৰাইজৰ দলে
ৰাইজৰ দলে শিৱসাগৰত অখিল গগৈ, দিছপুৰত ৰমেন বৰঠাকুৰ, মনৰিয়াত শ্বেৰমান আলী আহমেদ, পূব গোৱালপাৰাত আব্দুল ৰছিদ মণ্ডল, ডিমৌত ধৈৰ্য কোঁৱৰ, নাওবৈচাত হৰিকান্ত দাস, বৰচলাত অলোক নাথ, দলগাঁৱত আজিজুৰ ৰহমান, চিচিবৰগাঁৱত দুলাল বৰুৱা, মাৰ্ঘেৰিটাত ৰাহুল চেত্ৰী, ঢিঙত মেহবুব মুক্তাব, মানাহত অঞ্জন তালুকদাৰ আৰু আলগাপুৰ কাটলিচাৰাত জহিৰ উদ্দিন লস্কৰক দিয়া হৈছে প্ৰাৰ্থিত্ব আৰু এয়া হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা। আনহাতে অসম জাতীয় পৰিষদলৈ প্ৰাৰ্থী আহি পৰিছে, প্ৰাৰ্থী তালিকা আহি পৰিছে। কেইবাটাও প্ৰাৰ্থীৰ নাম তেওঁলোকে ঘোষণা কৰিছে, কেইবাটাও সমষ্টিত প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিছে। কোনকেইটা সমষ্টিত? খোৱাঙত লুৰিণজ্যোতি গগৈ, শদিয়াত জগদীশ ভূঞা, ডিব্ৰুগড়ত মইনাক পাত্ৰ, সৰুপথাৰত জীৱন চুতীয়া। সৰুপথাৰ সমষ্টি লক্ষণীয় হ'ব, জীৱন চুতীয়াক দিয়া হৈছে, কিন্তু বিজেপিৰ ভেটি তাত সুদৃঢ় হৈ আছে। বিশ্বজিৎ ফুকনৰ বিধায়ক হয় সৰুপথাৰৰ বিজেপিৰ বিধায়ক তেওঁ, আৰু বিজেপিৰ বিধায়কগৰাকীক উৎখাত কৰি অসম জাতীয় পৰিষদে নিজৰ ভেটি গঢ়িব পাৰিবনে নোৱাৰে, কিন্তু সেয়া প্ৰশ্নবোধক চিন নিশ্চয়কৈ আছে, কিয়নো সৰুপথাৰ সমষ্টিৰ বিশ্বজিৎ ফুকনে যথেষ্ট কাম কৰিছে বুলি সকলোৱে কৈ আছে। তাত লক্ষণীয় হৈ পৰিব সেই সমষ্টি। গোলাঘাট জিলাৰ এটা অন্যতম সমষ্টি সৰুপথাৰ সমষ্টি লক্ষণীয় হৈ পৰিব। তাৰ সমান্তৰালকৈ গুৱাহাটী কেন্দ্ৰীয়ত কমল নাৰায়ণ চৌধুৰীক দিয়া হৈছে। এটা গুৰুত্বপূৰ্ণ সমষ্টি গুৱাহাটী চেণ্ট্ৰেলত কমল নাৰায়ণ চৌধুৰীক দিয়া হৈছে। মৰিগাঁৱত বাণী দাসক দিয়া হৈছে। মৰিগাঁও সমষ্টি বীণাকান্দি সমষ্টি তেওঁলোকে বিচাৰিছিলে, কিন্তু মৰিগাঁও সমষ্টিত আহি পৰিছে তালিকা। মৰিগাঁও সমষ্টিত বাণী দাসক দিয়া হ'ব, কিন্তু কংগ্ৰেছে সেইকেইটা সমষ্টি এৰি দিবনে নিদিয়ে লক্ষণীয় হ'ব, কিয়নো সংখ্যালঘু সমষ্টি মৰিগাঁও, বীণাকান্দি আৰু যিসমূহ ধুবুৰীৰ ফালে সমষ্টি আছে, গোৱালপাৰা হওক, গোলকগঞ্জ হওক, সেইসমূহ সমষ্টিত কংগ্ৰেছে নিশ্চয়কৈ এৰি নিদিব, কিয়নো সংখ্যালঘু সমষ্টি সেইসমূহ, আৰু নিশ্চয়কৈ কংগ্ৰেছে নিজৰ যিসমূহ ভেটি আছে সেই ভেটিসমূহ নিশ্চয়কৈ মিত্ৰজোঁটৰ দলসমূহক এৰি নিদিব। যদিহে সেইসমূহ আসন তেওঁলোকে এৰি দিয়ে, নিশ্চয়কৈ আগন্তুক দিনত কংগ্ৰেছৰ ভেটি সেইসমূহৰ পৰা উৎখাত হ'ব, আৰু সেইকাৰণে ৰাইজৰ দলক তেওঁলোকে একাষৰীয়া কৰিলে। ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহ'ল, আৰু বৰ্তমান সময়ত অসম জাতীয় পৰিষদে দাবী উত্থাপন কৰিছিল যে আমাক মৰিগাঁও লাগিব, বীণাকান্দি লাগিব, আৰু কেইবাটাও সংখ্যালঘু সমষ্টি ঘোষণা কৰিছিলে, কিন্তু অসম জাতীয় পৰিষদে মান্তি হৈছে। 10টা সমষ্টি দিছে তেওঁলোকক, 12টা সমষ্টি দিছে, 12টা সমষ্টি তেওঁলোকে মান্তি হৈছে, আৰু হয়তো এটা সমষ্টিতে তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব পাৰে অলপ, নিশ্চয়কৈ সেইটোতো খুব বেছি 50% বা 60% তেওঁলোকে লাভ কৰিব পাৰে ভোট, বা নকৰিবও পাৰে, কিন্তু খোৱাং সমষ্টি এটা ভাল সমষ্টি হ'ব, বাট এখন যুঁজ দেখিবলৈ পোৱা যাব বিজেপি আৰু অসম জাতীয় পৰিষদৰ মাজত। তাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ ক'তোৱে কণ্টেষ্ট নাই, অসম জাতীয় পৰিষদৰ ভেটি ক'তোৱে নাই বুলি ক'ব পাৰি। অসম জাতীয় পৰিষদে কেৱল মাত্ৰ কেইটামান সমষ্টিত লক্ষ্য কৰি আছে। লুৰিণজ্যোতি গগৈৰ নেতৃত্বত তেওঁলোকে আত্মসমৰ্পণ কৰিছে কংগ্ৰেছৰ ওচৰত, আৰু সেয়া স্পষ্ট হৈ পৰিছে। তেওঁলোকে প্ৰচাৰ কৰা নাই, মাত্ৰ কেইটামান সমষ্টি বিচাৰিছে, আৰু তেওঁলোক সেইকেইটা সমষ্টিতেই সন্তুষ্ট। আনহাতে মনোৰঞ্জন তালুকদাৰৰ যি দল আছে CPI, তাতো কিন্তু এখন বা দুখন আসনে দিব। আনহাতে APSLCক দিব, কাৰ্বি আংলঙৰ কেইবাটাও সমষ্টি, 2ৰ পৰা 3টা সমষ্টি দিব APSLCক, আৰু CPM আছে, CPM-ML আছে, তেওঁলোককো আসন ভাগ বতৰা কৰি দিছে। লক্ষণীয় হ'ব এতিয়া বিৰোধী শিবিৰত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। নিৰ্বাচন সমাগত তেওঁলোকে কিন্তু এতিয়াও মিত্ৰতা সন্দৰ্ভত স্থিতি থিৰাং কৰা নাই, কি হ'ব কি নহ'ব লক্ষণীয় হৈ আছে। আৰু বৰ্তমান সময়ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা আহি পৰিছে। 12খন বা 12টা আসন দিব তেওঁলোকক, 12খনকৈ আসন দিছে বা সমষ্টি দিছে 12টা। সেই 12টা সমষ্টি তেওঁলোকে প্ৰাৰ্থী দিছে, তালিকা প্ৰকাশ কৰিছে। কেইবাটাও সমষ্টি আছে খোৱাঙত লুৰিণজ্যোতি গগৈ, নিশ্চয়কৈ তেওঁ তাত প্ৰতিদ্বন্দ্বিতা কৰিব, আৰু কি হ'ব লক্ষণীয় সেয়া আগন্তুক দিনত গুৰুত্বপূৰ্ণ হ'ব। বিজেপিৰ সৈতে তেওঁৰ যুঁজখন কি হ'ব, কিয়নো উজনি অসমত বিজেপিৰ ভেটি সুদৃঢ় কৰি ৰাখিছে, আৰু বিজেপিয়ে নিশ্চয়কৈ উজনি অসমৰ সকলো আসন দখল কৰিবলৈ চাব। আৰু এতিয়া কংগ্ৰেছেও চেষ্টা কৰিছে যে বিজেপি পৰাস্ত কৰিব, কিন্তু তেনেকুৱা হৈ উঠা নাই। নিশ্চয়কৈ বিজেপিত বহুত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে নিজৰ বুথৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায় পৰ্যন্ত নিজৰ ভেটি সুদৃঢ় কৰি ৰাখিছে, আৰু অসম জাতীয় পৰিষদে নিশ্চয়কৈ পৰাস্ত হোৱাৰ সম্ভাৱনা আছে। কি হ'ব কি নহ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব, কিন্তু অসম জাতীয় পৰিষদে 12টা সমষ্টি লাভ কৰিছে কংগ্ৰেছৰ পৰা। কংগ্ৰেছে 100টা সমষ্টি লৈছে, বাকী 26টাৰে 12টা সমষ্টি AJPক দিছে, বাকী মিত্ৰজোঁটক দিছে। কিন্তু ৰাইজৰ দলে বিচাৰিছিলে 14টা সমষ্টি, কিন্তু 14টা সমষ্টিৰে প্ৰায় 12টা সমষ্টি তেওঁলোকে নিজৰ মতে বিচাৰিছিলে, কিন্তু 12টা সমষ্টিৰ মাত্ৰ 4টাহে পালে নিজৰ মতে ৰাইজৰ দলে, যাৰ কাৰণে ৰাইজৰ দলে নিজেই খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু বৰ্তমান সময়ত বিৰোধী মিত্ৰজোঁটৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে কালিৰ দিনটোত, আৰু এয়া হৈছে বৰ্তমানৰ খবৰ।